ছাত্ৰ-ছাত্ৰীসকল সমাৰোপণ ভালদৰে বুজিবলৈ হলে ইয়াৰ ম্যাথমেটিক্যাল পাৰ্টটো অলপ বুজাটো দৰকাৰ এতিয়া ইয়াৰ পিছৰ যিখিনি ভাগখিনি থাকিব হেতু বুজাৰ আগতে অলপ গাণিতিক বিষয়টো অলপ বুজি লওঁ দশা সংবন্ধৰ দুটা উৎস ভাবি লোৱা আৰু এই দুটা উৎসই বস্তু এটাৰ ওপৰত মুঠ বিচ্যুতি বা মুঠ হৰণ কৰিছে y য'ত প্ৰত্যেকৰে এটা বিন্দুৰ ওপৰত কৰা হৰণৰ মানটো y1 আৰু y2 তেতিয়া হলে সমাৰোপণ বা অধ্যাৰোপণ নীতি অনুসৰি y হ'ব y1 + y2 y1ক আমি a1 sin omega t বুলি ধৰি ললো এই কোৰ পৰা পাইছো এটো সৰল পৰ্যাবৃত্ত গতি ক্লাস 11 চেপ্টাৰ নম্বৰ 13 আছে এটা বস্তু যেতিয়া সৰল পৰ্যাবৃত্ত গতিত দুলি থাকে তেতিয়া হলে ইয়াৰ গাণিতিক প্ৰকাশটো ৰাখিটো এই হিচাপতে লিখা হয় আৰু দ্বিতীয় যেটো উৎস ধৰি ললো y2 = a2 sin omega t এই দুটা +5 বুলি দিব লাগিব এই দুটাৰ মাজত দশা পাৰ্থক্য phi আৰু a1 আৰু a2 হৈছে এই তৰংগ দুটাই দিয়া বিস্তাৰ আৰু ওমেগা দুটা একেই তাৰ মানে এই দুটা একে কম্পনাঙ্কৰ এতিয়া অধ্যাৰোপণ নীতি অনুসৰি মুঠ যেটো হৰণ হ'ব হেতু হ'ব y1 + y2 তেতিয়া হলে আমি লিখি দিলো y = এটো y1 আৰু এটো y2 এটো আছে ঠিকে ইয়াতে sin omega t + phi মানে sin a + b ফৰ্মুলা কি আছিল sin a + b আছিল sin a cos b plus cos a sin b এই ফৰ্মুলা ইয়াতে লগাই দিলো sin a cos b plus cos a sin b এটা a2 প্ৰত্যেকৰ লগতে পূৰণ কৰি দিলো a2 sin omega t cos phi plus a2 cos omega t sin phi ইয়াতে a1 sin omega t আকৌ a2 sin omega t cos phi তাতে sin omega t দুইটাতে কমন যাৰ বাবে sin omega t ইয়াতে লৈ লোৱা হল আৰু থাৰ্ড টাৰ্মটোত a2 sin phi টো আগত লিখিলো আৰু cos omega t লিখিলো ধৰি লোৱা যে এই যেটো এই ভাগখিনি a1 + a2 cos θ ইয়াকে a1 + a2 cos phi a cos θ বুলি লৈ লোৱা আৰু এই যেটো a2 sin phi ইয়াক a sin θ বুলি লৈ লোৱা এতিয়া আমি 2 নম্বৰ আৰু 3 নম্বৰ যেটো সমীকৰণ পাইছো ইয়াকে স্কয়াৰ কৰি এড কৰিম 2 স্কয়াৰ + 3 স্কয়াৰ কৰিলে কি হ'ব a1 + a2 cos phi square plus a2 sin phi square = a square cos square theta plus a square sin square theta তেতিয়া হলে a + b whole square formula প্ৰথমটো ব্ৰেক কৰিলো a1 square plus a2 square cos square phi plus 2ab হয়তো 2a into b তাৰ মানে 2a1 a2 cos phi plus a2 a square sin square phi লিখিলো আৰু ইয়াতে a square দুটাত কমন আহিলে কি আহিলেতে a square common ahile cos square theta plus sin square theta so cos square theta plus sin square theta value to 1 hoy akol a square ete likhi dia hol yate a1 square to ahile a2 square a dutat a khonot aru a khonot a2 square common thaki gol ki bhitorot cos square phi so is a2 square cos square phi plus sin square phi plus a2 a1 a2 cos phi a2 thakile is equal to a square so cos square plus sin square phi ekei সূত্ৰ অনুসৰি 1 হবগে so থাকি যাব a1 square plus a2 square a2 1 হৈ যাব plus 2a1 a2 cos phi is equal to a square so a square কি লিখিব পাৰিম a1 square plus a2 square plus 2a1 a2 cos phi যেহেতু পোহৰৰ তীব্ৰতা বা উজ্জ্বলতা বুলি কব পাৰি পোহৰৰ তীব্ৰতা যেটো i ইয়াৰ এটো নিৰ্ভৰ কৰিব বিস্তাৰৰ সমানুপাতিক বা বৰ্গৰ সমানুপাতিক ইয়াৰ অৰ্থটো এনেকুৱা হৈছে যে এটা পোহৰৰ যদি ঢৌবোৰ এনেকুৱা থাকে সি যিমানখিনি উজ্জ্বল হ'ব এনেকুৱা বেছি দীঘল বা ডাঙৰ ঢৌ থাকিলে এই পোহৰটো বেছিকে উজ্জ্বল হ'ব তাৰ মানে তাৰ বিস্তাৰ কোনটো বুজাইছে তাৰ বিস্তাৰ বুজাইছে এই মানটো কিমানখিনি তাৰ মূল বিন্দুৰ পৰা 0 পৰা ওপৰলৈ বা কিমানখিনি তললৈ যাব পাৰে এটো এ বুজাব যিমান বেছি তা বিস্তাৰ হ'ব বা যিমান বেছি উচ্চতা ঢৌবিলাক হ'ব সিমানে পোহৰটো উজ্জ্বল হ'ব এটো কোৱা গৈছে যে তাৰ যেটো উজ্জ্বলতা এটো নিৰ্ভৰ কৰিব তাৰ বিস্তাৰৰ বৰ্গৰ সমানুপাতিক তেতিয়া হলে a স্কয়াৰৰ জাগাত i লিখা হল a1 স্কয়াৰৰ জাগাত i1 লিখা হল a2 স্কয়াৰৰ জাগাত i2 লিখা হল মানে প্ৰথম তৰংগটোৰ উজ্জ্বলতা i1
দ্বিতীয়টোৰ i2 2 এই যেহেতু এই i সমানুপাতিক a স্কয়াৰ হয় তেতিয়া অকল a থাকিলে কি হ'ব স্কয়াৰ ৰুট অফ i হ'ব সো স্কয়াৰ ৰুট অফ i1 স্কয়াৰ ৰুট অফ i2 একেলগতে স্কয়াৰ ৰুটটো লিখি লোৱা হ'ল cos phi হ'ল সো এইটোই হৈছে যেতিয়া দুটা তৰংগ একলগ হৈছে এটা বিন্দুত বা পোহৰৰ তৰংগ একেলগতে সমানুপাত সৃষ্টি কৰিছে তেতিয়া সেই বিন্দুটোৰ লব্ধ যেটো উজ্জ্বলতা বা তীব্ৰতা হেতু i হ'ব এটো নিৰ্ভৰ কৰিব প্ৰথমটো দ্বিতীয়টো তৰংগৰ আৰু প্লাস ইহন্তৰ স্কয়াৰ ৰুট অফ i1 i2 আৰু ইহন্তৰ phi ৰ ওপৰত phi টো কি হৈছে ইহন্তৰ দুটা তৰংগৰ মাজত দশাৰ পাৰ্থক্য এইটোই হৈছে ফলাফল তৰংগৰ তীব্ৰতা এতিয়া এই সমীকৰণটোত চাবা ইয়াতে cos phi বোলা এটা টাৰ্ম আছে তে cos phi ৰ মান কোৰ পৰা কোলৈকে যায় -1 ৰ পৰা +1 লৈকে cos phi ৰ মান যায় তাৰ মানে এইটো সমীকৰণৰ i ৰ মানটো আটাইতকৈ সৰ্বাধিক কেতিয়া হ'ব যেতিয়া cos phi মানটো 1 হ'ব তাৰ মানে তীব্ৰতা সৰ্বোচ্চ যদি cos phi মানটো 1 হয় 1 ক আমি cos 2n পাই লিখিব পাৰিম কিয়নো তুমি n ৰ জাগাত 0 পুট কৰা cos 0 ভ্যালু টু 1 n ৰ জাগাত 1 পুট কৰা কি পাবা cos 2 * 1 * pi মানে cos 2 pi ভ্যালু টু 1 n ৰ জাগাত 2 পুট কৰা cos 4 pi হ'ব cos 4 pi মানটো 1 তাৰ মানে এটো কমন ভ্যালু cos 2n pi সো cos phi = 2n pi যদি লিখো তেতিয়া ইয়াতে phi হ'ব 2n pi phi টো হল দশা পাৰ্থক্য p টো হল পথ পাৰ্থক্য সো phi হ'ব 2 pi by lambda into p is equal to 2n pi so পথ পাৰ্থক্য হ'ব p equal to n lambda ইয়াত p হৈছে তৰংগৰ মাজত পথৰ পাৰ্থক্য এটা পথৰ পাৰ্থক্য কাক বোলে ধৰি লোৱা ৰাজুৰ ঘৰ ইয়াত আৰু জোসেফৰ ঘৰ ইয়াত ৰাজুৰ ঘৰ ইয়াত জোসেফৰ ঘৰ ইয়াত আৰু শাহিদৰ ঘৰ ইয়াত ৰাজু আৰু জোসেফ দুজনে শাহিদৰ ঘৰত যাবলৈ চেষ্টা কৰিছে কিন্তু ৰাজুৰ ঘৰ শাহিদৰ ঘৰলৈ এটা পোন পথ কোনো বেকাবেকি ৰাস্তা নাই আৰু জোসেফৰ ঘৰৰ পৰা শাহিদৰ ঘৰো এটা পোন পথ এটা মন কৰিবা ৰাজুৰ ঘৰ আৰু শাহিদৰ ঘৰৰ মাজত যেটো দূৰত্ব তাতকৈ জোসেফ আৰু শাহিদৰ ঘৰৰ দূৰত্বটো অলপ বেছি যদি ৰাজু আৰু শাহিদৰ ঘৰৰ মাজত দূৰত্বটো 20 মিটাৰ আৰু জোসেফ আৰু শাহিদৰ মাজৰ ঘৰৰ দূৰত্বটো যদি 22 মিটাৰ তেতিয়া জোসেফৰ ঘৰৰ পৰা শাহিদৰ ঘৰ আৰু ৰাজুৰ ঘৰৰ পৰা শাহিদৰ ঘৰৰ মাজত পথৰ পাৰ্থক্যটো উলিয়াবৰ কাৰণে আমি এটা 90 ডিগ্ৰী আঁকিলম তে এই দূৰত্বটো হ'ব 2 মিটাৰ ঠিক একে ধৰণে তৰংগ গৈ যদি এটা বিন্দুত পায় দ্বিতীয় তৰংগ এটা গৈ যদি দ্বিতীয় এটা একেখিনি বিন্দুত পায় তেতিয়া এই তৰংগ দুটাৰ মাজৰ যেটো দূৰত্বটো আছে এই দূৰত্বটো আমি পথ পাৰ্থক্য বুলিয়েই কম আৰু এই পথ পাৰ্থক্য আৰু দশাৰ মাজত এটা সম্বন্ধ আছে সেইটো আমি বুজিবলৈ চেষ্টা কৰিম ধৰি লোৱা এইটো এটা সম্পূৰ্ণ তৰংগ এই তৰংগটোৰ দৈৰ্ঘ্য এক তৰংগ দৈৰ্ঘ্য যেটো লামডাৰে সূচোৱা হয় তৰংগটো আসলে হৈছে কিহৰ পৰা এইটো তাৰ তৰংগৰ ওপৰ ভাগখিনি আৰু তৰংগৰ তলৰ ভাগখিনি তাৰ মানে এটা বৃত্তৰ পৰা তৰংগৰ সৃষ্টি কৰিব পাৰি বৃত্তৰ এই তলৰ ভাগখিনি অলপমান সোঁফালে শিফট কৰি দিলে আমি এটা তৰংগ এটা পাই যাওঁ আমি জানো যে এটা বৃত্তৰ কেন্দ্ৰত মুঠ কোণ হ'ব টোটাল 2 পাই ৰেডিয়ান্স তাৰ মানে এটা বৃত্ত যেহেতু বৃত্তৰ পৰা তৰংগ এটা সৃষ্টি কৰিব পৰা যায় এটা বৃত্তত যদি 2 পাই ৰেডিয়ান এংগল হয় তেতিয়া এটা সম্পূৰ্ণ তৰংগত 2 পাই ৰেডিয়ানে হ'ব তাৰ মানে এটো সম্পূৰ্ণ 2 পাই ৰেডিয়ানে আছে তাৰ মানে যেতিয়া ফেজ ডিফাৰেন্স বা দশা পাৰ্থক্য 2 পাই হয় তেতিয়া পাথ ডিফাৰেন্স বা পথ পাৰ্থক্য হ'ব লেম্ডা আমি যদি phi by p কো ডিভাইড কৰো তেতিয়া 2 pi by lambda পাই যাম তেতিয়া হলে phi লিখিব পৰা যাব 2 pi by lambda into p যেটো আমি ইয়াতে লিখিছো phi জাগাত 2 pi by lambda into p এই যেটো সম্বন্ধটো হৈছে এটো হৈছে পথ পাৰ্থক্য আৰু দশা পাৰ্থক্যৰ মাজত সম্বন্ধটো তো তেতিয়া হলে দুটা তৰংগৰ মাজত যেতিয়া পথ পাৰ্থক্যটো n lambda হয়
n টো কি হ'ব 1 2 0 1 2 3 গৈ থাকিব তেনেকে তেতিয়া হলে সেই নিৰ্দিষ্ট বিন্দুটোত তীব্ৰতা সৰ্বোচ্চ হ'ব বা উজ্জ্বল হ'বগে য'ত p তৰংগৰ মাজত পথ পাৰ্থক্য গতিকে সৰ্বোচ্চৰ তীব্ৰতাৰ বাবে পথৰ পাৰ্থক্য তৰংগ দৈৰ্ঘ্যৰ অখণ্ড বহুগুণ বা অখণ্ড গণিতক হ'ব লাগিব ইয়াৰ পিছৰ ভাগখিনি লৈ যাওঁ তীব্ৰতা ন্যূনতম হ'বলৈ হলে কি হ'ব লাগিব cos phi -1 হ'ব লাগিব কাৰণ cosৰ আটাইতকৈ ন্যূনতম মানটো হ'ল -1 তেতিয়া ইয়াকে আমি জেনেৰেল ভ্যালু এটা লিখিব পাৰো cos 2n + 1 phi কৰি চাব পাৰা cos 2n + 1 phi n ৰ মান এবাৰ 0 পুট কৰা কি হ'ব cos pi হ'ব মানে cos 180 ডিগ্ৰী এটো -1 হয় আকৌ n ৰ জাগাত 1 পুট কৰা এটো cos 3 pi হ'ব 3 pi ৰ ভ্যালুটো আমি আকৌ -1 এ পাম সো cos phi যদি cos 2n + 1 pi হয় তেতিয়া হলে phi হ'ব 2n + 1 pi অলপ আগতে পাইছিলো phi হ'ব 2 pi by lambda into p is equal to 2n + 1 pi so p equal to 2n + 1 lambda by 2 এইটো হৈছে অনুজ্জ্বল বা নিম্নতম তীব্ৰতাৰ বাবে শৰ্ত গতিকে নিম্নতমৰ বাবে পথৰ পাৰ্থক্য তৰংগৰ দৈৰ্ঘ্যৰ আধা অংশৰ অযুগ্ম অখণ্ড বহুগুণ বা গণিতক হ'ব লাগিব তেন্তে আমি যদি সামাৰাইজ কৰো p = n lambda শৰ্তটো গঠনমূলক সমাৰোপণ তাৰমানে দুটা মিলি উজ্জ্বল সৃষ্টি কৰিব তাৰ বাবে শৰ্ত আৰু p = 2n + 1 lambda by 2 শৰ্তটো হৈছে ধ্বংসাত্মক বা দুটা মিলি যে অনুজ্জ্বল সৃষ্টি কৰিব তাৰ সমাৰোপণৰ শৰ্ত